খুব ধুনীয়া গীত গাইছোঁ চিলা এলবামৰ। ঠিক আছে। চিলা 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 মই তোৰ আকাশৰে শুব পদৰায় বুকুখন বিষাইছে মাৰ গাৰেতি গুৱাৰা খালকি ছুটি খালকি কোন দেশে যাবি ও আমার দেখে আবি খালকি আইকে লাগি পাবি ও আমার দেখে আবি খালকি আইকে লাগি উজার ওই আকাশন ধুলিয়া উজার ওই তরারে জিলিকা উজার ওই মনরে খডগ উজার ওই তুমি মুদ মেনকা উজান দূৰৰিতা। নমস্কাৰ, অসমবাসীৰ মৰম আৰু আশীৰ্বাদত পুনৰ নতুন এটা ভিডিঅ' লৈ মই নৱজ্যোতি। তে ব'লক আমি পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো গাইজ, মই এতিয়া বৰ্তমান যাব ওলাইছোঁ মৰিগাঁও ভেলাইবৰী আমতলা গাঁৱত। কাৰণ আপোনালোকে নিশ্চয় গম পাইছে যে এইকেইদিন বহুত ছ'চিয়েল মিডিয়াত বহুত চৰ্চাৰিত হৈ আছে সঞ্জীৱ বৰা ওৰফে জুনিয়ৰ জুবিন, আৰু তেওঁক বহুতে বোকাৰ পদুম বুলিও আখ্যা দিয়া হৈছে। তো সেই যিজন যুৱক বহুত এজন দৰিদ্ৰ পৰিয়ালৰ হয়, আৰু তেওঁ যি প্ৰতিভা, সেই প্ৰতিভা আগবাঢ়ি পেলাই আপোনাৰ যি এটা মানে অসমৰ ঢৌ সৃষ্টি কৰিছে, সঁচাকৈ বহুত ভাল লাগিছে। সেইকাৰণে ভাবিলোঁ যে কাৰণ সেই যুৱকজন মৰিগাঁও হয় আৰু আমাৰ পৰা বেছি দূৰ নহয়, মই য'ত আছোঁ তাৰ পৰা বেছি দূৰ নহয়। তো সেইকাৰণে পটককৈ এপাক তেওঁ ঘৰৰ পৰা আহোঁগৈ, তেওঁ সকলো পৰিৱেশ চাই আহোঁগৈ, আৰু আপোনালোককো সেই সকলো পৰিৱেশ দেখাবলৈ চেষ্টা কৰিম। সুন্দৰকৈ আপোনালোকে ভিডিঅ'টি চাই থাকক। আৰু আপোনালোকে দেখিছে বাইক চেক ৰেডি কৰি ল'লোঁ। তো ৰাস্তাতে আৰু লগৰজন ৰখি আছে, তো আমি দুজন যাম, ঠিক আছে। গাইজ, মই যিজন ল'ৰাৰ কথা কৈছিলোঁ এইজনে হৈছে ইমজুম। তো তাক লগ পাই গ'লোঁ। তো এতিয়া আমি বৰ্তমান যাম। তো এয়া গাড়ী চাড়ী ৰেডি কৰি ল'লোঁ। মইতো ঘৰৰ পৰা ওলাই আহিলোঁ। তো ই ৰাস্তালৈ ৰখি আছিলে, ফোন কৰিছিলোঁ। তো তুমি পটককৈ আহি যোৱা। তো ব'লক আৰু দেৰি নকৰোঁ ন। তো ল'ৰাজন পটককৈ আকৌ ঘৰত নাপালে দিগদাৰ হৈ যাব। বলক তেনেহ'লে চাই থাকোঁ। তো সুন্দৰকৈ আপোনালোকে চাই থাকক, ব'লক আমি গৈ থাকোঁ। গাঁৱৰ ৰাস্তাৰে আমাৰ যাত্ৰা সেই যুৱকজনৰ ঘৰৰ অভিমুখে, যিজনক জুনিয়ৰ জুবিন হিচাপে আখ্যা দিয়া হৈছে আৰু লগতে বোকাৰ পদুম বুলি কোৱা হৈছে, সেই সঞ্জীৱ বৰাৰ ঘৰৰ অভিমুখে আমাৰ যাত্ৰা। তে ব'লক আমি তেওঁৰ ঘৰৰ অভিমুখে আগবাঢ়ি যাওঁ। ভেলাইবৰী আমতলা নে কি কয়, বেটা ভেলাইবৰী আমতলা। এইফালেদি যাওক, এইফালে যায় ন? কেনেকৈ লৈ ল'ব। তাৰপিছত এই অলপ আগত যায় বোলে মানে দোকান এখন পাব, দোকানকেইখনক খুলি দিব। তাৰ ঘৰতে চাই আহিব। তাক ঘৰলৈকে গৈ আছোঁ, ভিডিঅ' এটা বনাবলৈ গৈ আছোঁ। লগ পাম বাৰু দিয়া। গান গাইছে ল'ৰাটো যে সঞ্জীৱ বৰা, আকৌ গাঁও ন? এইখন গাড়ী এনেকৈ ঘূৰি যাব লাগিব। অঁ অঁ, ঠিক আছে। নহয়, মই নগাঁৱৰ পৰা আহি আছোঁ। কোনফালে যাব লাগিব? কালভাৰটো ৰাইট চাইডত সোমাই যাম। এইখন হৈছে জুনিয়ৰ জুবিন অৰ্থাৎ সঞ্জীৱ বৰাৰ দেউতাকৰ পাণতামোলৰ দোকান। এইখনেই তেওঁলোকৰ এয়াই হৈছে জীৱিকা। আৰু এইখন আপোনালোকে দেখিব পাইছে দোকানখন।
বৰ্তমান আমি নগাঁৱৰ পৰা আহি আমি এতিয়া বৰ্তমান মৰিগাঁও ভেলাইগাঁও আমতলাত এতিয়া বৰ্তমান উপস্থিত হৈছোঁহি। আপোনালোকে যি গম পাইছে যে এইকেইদিন বহুত ছ'চিয়েল মিডিয়াত বহুত চৰ্চিত হৈ আছে সঞ্জীৱ বৰা ওৰফে জুনিয়ৰ জুবিন বুলিও আখ্যা দিয়া হৈছে, যি পদুম বোকাৰ পদুম। তো তেওঁৰ ঘৰত বৰ্তমান মই বাসগৃহত উপস্থিত হৈছোঁহি। তেওঁৰ পৰা সকলো কথা জানিবলৈ চেষ্টা কৰিম আৰু লগতে তেওঁৰ যি ঘৰৰ পৰিৱেশ আৰু তেওঁলোকৰ মাক দেউতাক কোন ঘৰত কি আছে সকলো কথা আপোনালোকক জনাবলৈ চেষ্টা কৰিম। তো সুন্দৰকৈ আপোনালোকে ভিডিঅ'টি চাই থাকক। অকণমান সঞ্জীৱ বৰাৰ কাষলৈ যাব বিচাৰিম। তো সৰ্বপ্ৰথমে মই এখন গামোচাৰে তেওঁক মই সম্বৰ্ধনা জনাম আৰু দিবলৈতো বিশেষ একো নাই, যদিও এই গামোচাখন পিন্ধাই তোমাক বহুত বহুত স্বাগতম জনাইছোঁ আৰু যাতে তুমি যিমান পাৰা আগবাঢ়ি যোৱা, আমাৰ অসমৰ কাৰণে যিমান পাৰা কাম কৰি যোৱা তাৰে কামনা। ধন্যবাদ। তো এতিয়া তেওঁ কিছুমান মানে তেওঁৰ যি আপোনালোকে নিশ্চয় দেখিছে বা আপোনালোকে নিশ্চয় ছ'চিয়েল মিডিয়াত গম পাইছে, তেওঁৰ বিষয়ে অলপ কথা জানিব বিচাৰিম। তোমাৰ অলপ বিষয়ে কোৱা। হয়, মই পঢ়ি আছোঁ চৰাইবাহী কলেজ BA 3rd চেমত। হয় আৰু মোৰ মা আছে, দেউতা আছে, ভাইটি আছে। হয় হয়। এতিয়া তোমাৰতো এতিয়া বৰ্তমান মানে কি ক'বলৈ গ'লে জুনিয়ৰ জুবিন বুলিয়ে আখ্যা দিয়া হৈছে আৰু লগতে তোমাৰ বোকাৰ পদুম তুমি, হয়। তুমি এতিয়া অসমৰ বাবে এতিয়া তুমি যিহেতুকে এতিয়া অসমৰ বাবে আগবাঢ়ি যাব লাগিব, তো তোমাৰ মানে কি তোমাৰ পদক্ষেপটো মানে কি প্ৰকাৰে তুমি আগবাঢ়ি যাম বুলি ভাবিছা? হয়, যাতে সকলোৱে যাতে মোক আশীৰ্বাদ কৰে, যাতে আগুৱাই যাব পাৰোঁ, ভাল ভাল কাম কৰিব পাৰোঁ। হয়। আৰু একচুৱেলি মই জুনিয়ৰ জুবিন নহয়, তেখেতৰ গান গাওঁ কাৰণে জুবিন হিচাপে মোক হেৰি কৰে আৰু। একচুৱেলি তোমাক জুনিয়ৰ জুবিন বুলি এইকাৰণে কৈছে যে তোমাৰ যি কণ্ঠ, সেই কণ্ঠটো শুনিলে যাতে জুবিনৰ নিচিনা মানে শুনা পোৱা যায়, সেইকাৰণে তোমাক জুনিয়ৰ জুবিন বুলি আখ্যা দিয়া হৈছে। তো ভাল লাগিছে, আমাৰো ভাল লাগিছে বাৰু। যি কি নহওক, তোমাৰ মুখৰ পৰা সৰ্বপ্ৰথমে এটা গান শুনিবলৈ চেষ্টা কৰিম। ঠিক আছে বাৰু। খুব ধুনীয়া গীত গাইছোঁ চিলা এলবামৰ। ঠিক আছে। চিলা 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 মই তোৰ আকাশৰে, উৰি উৰি ফুৰো মই ডাৱৰে পোহৰে। চিলা 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 মই তোৰ আকাশৰে, ঘূৰি ঘূৰি ফুৰো মই মনৰ আশে পাশে। চিৰণিৰ জাকোৰে ময়ো তাকে খেদি যাওঁ, সূতা কাটি গলেও তোৰেই ঘৰ পাওঁ। চিৰা 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 মই তোৰ আকাশৰে। ধন্যবাদ। হয় হয়, বহুত সুন্দৰ কণ্ঠ, বহুত ভাল লাগে শুনি। তেওঁক মই যোৱাকালি মানে কি আজি ৰাতিপুৱা শুনিছিলোঁ, শুনাৰ লগে লগে মোৰ এনেকুৱা অনুভৱ হৈছে যে তেওঁৰ কাষলৈ মই কেনেকৈ পামগৈ। তো সৰ্বশেষত তেওঁৰ কাষ আহি পালোহি, বহুত ভাল লাগিছে। আৰু তোমাৰ এতিয়া অলপ মানে কি শুনিব পাইছোঁ বোলে তুমি কিবা নতুনকৈ গান এটা বৰ্তমান ৰিলিজ দিবা। হয় হয়। মানে কি সেই গানটো কেনেকুৱা ধৰণে মানে তুমি মানে ৰূপায়ণ কৰিছা? গানটো এটা বিহুগীত, খুব ধুনীয়া গানটো। কথা সুৰ মই কৰিছোঁ আৰু মোৰ সহশিল্পী ৰিয়া কলিতা, তেখেতো ধুনীয়াকৈ গাইছে গানটো। প্ৰণয়দীপম চৰাইবাহী প্ৰণয়দীপম ষ্টুডিঅ'ত কৰা হৈছে গানটো। আৰু গানটোত বিশেষভাৱে সহায় কৰিছে উমেশ ডেকা আৰু সূৰ্য কুমাৰ দেৱ, দাদা হয় মোৰ তেখেত। আৰু কি বুলি কয় দেৱা দা আৰু চিন্তুমণি দাহঁত, তেখেতলোকে বঢ়িয়াকৈ সহায় কৰিছে, বহুত আগুৱাই যাবলৈ মোক সাহস দিছে। তেনেকৈ কৰিছোঁ গানটো। পুনৰ কথাৰ মাজেৰে আৰু এটা গান তেওঁৰ পৰা শুনিবলৈ চেষ্টা কৰিম মই। হয়। মৰদিৰ জালত জোনাক আছিলে, তোমাৰ মৰমত সুবাসৰি ৰৈ হঠাতে শুকালে পোহৰৰ ফুলনি। নিৰিবাৰ মাজতো নাথাকা যে তুমি, নাহিবা কাষলে মোৰ উৰে নিশা। ধন্যবাদ। এতিয়া তোমাৰ যিহেতুকে এতিয়া তুমি অসমত এজন চৰ্চৰিত বা তুমি এতিয়া সকলো মুখে মুখে সঞ্জীৱ বৰা, তো তোমাৰ মানে অনুভৱটো কেনেকুৱা হৈছে যে তোমাক যিহেতুকে অসমৰ ৰাইজে চিনি পাইছে, তোমাৰ অনুভৱটো? বহুত ভাল লাগিছে যে ইমানখিনি যে মই আগুৱাই যাব পাৰিছোঁ, ইমানখিনি যে আশীৰ্বাদ দিছে, বহুত ভাল লাগিছে যে আগতে চিনি পোৱা নাছিলোঁ, এতিয়া মোক চিনি পাইছে বহুতখিনি হয়। মানুহে। তোমাৰ পৰা আৰু এটা কথা জানিবলৈ মই চেষ্টা কৰিম, মানে কি তুমি যিহেতুকে যেতিয়া ঘৰতে আছিলা, ঘৰত গান গোৱা বা কলেজত গোৱা, কিন্তু তোমাক যিসকলে আগুৱাই নিছিলে সেইসকল মানে
মানে সেইসকল ক'ৰ হয় আৰু কেনেকৈ মানে কোন কোন হয় অলপ তেওঁৰ পৰিচয়টো দি দিয়া। প্ৰথম মই ঘৰতে গান গাই থাকোঁ আৰু যেতিয়া মই গান গাই থাকোঁ এই আমাৰ ওচৰৰে দাদা এজন তেখেত জিন্তু দা তেখেত আহিল শুনিলে গানবিলাক আৰু তেখেতে মোক আগুৱাই লৈ গ'ল বহুতখিনি আৰু মোৰ বন্ধু ৰঞ্জিত বৰদলৈ তেখেত আছিল কি বুলি কয় পংকজ দাহঁত আছিল তেনেকৈ বহুতখিনি মানুহ আগুৱাই লৈ গৈছে তেখেতলোকৰ নাম ক'বই লাগিব মই বহুত বহুত ধন্যবাদ তেখেতলোকলৈ। আৰু বিশেষকৈ তোমাক একো নকওঁ আৰু মোৰ চেনেলটোৰ ফালৰ পৰা বহুত বহুত স্বাগতম জনাইছোঁ আৰু লগতে যিসকলে এই সঞ্জীৱ বৰাক আগুৱাই মানে কি অসমৰ ৰাইজৰ মাজত উলিয়াই নিছে সেইসকলকো বহুত বহুত স্বাগতম জনাইছোঁ আৰু যাতে এনেকুৱা আমাৰ বোকাৰ পদুম যাতে আৰু আগুৱাই নিয়ে আৰু উলিয়াই নিয়ে অসমৰ যাতে যি এটা কি বুলি ক'ম যি আমাৰ অসমৰ এটা মানে কি ক'বলৈ ভাষা নাই আৰু মানে বিশেষকৈ ইমান কথা কোৱা অভ্যাসো নাই যি কি নহওক ইমানতে মই ভিডিঅ'টো নাখামৰো মানে কি ঘৰৰ সকলো পৰিৱেশ দেখাম আৰু লগতে আপোনাৰ তেওঁ দেউতাক মাকক অলপ পৰিচয় কৰাই দিম বাৰু। তেওঁৰ মুখৰ পৰা আৰু এটা গীত আমি শুনি লওঁ। হয় জুবিন দাৰ খুব ধুনীয়া গান এটা গাইছোঁ। হয়। নীৰা নীৰা দুচকুতে কোন পহে বহে মিঠা মিঠা সপোনৰে কোনে মেৰা পাতে কৈ দিম বুলি ভাবো কোৱা নহয়। ধন্যবাদ। আপোনালোকে দেখিব পাইছে সঞ্জীৱৰ কাষতে মাক দেউতাক আৰু ভাইটি আছে তেওঁলোকৰ মনোভাৱবিলাক জানিব বিচাৰিম মই। এতিয়া আপোনাৰ যিহেতুকে আপুনি গম পাইছে আপোনাৰ সন্তান এতিয়া অসমত এজন পূৰা ছ'চিয়েল মিডিয়াত বহুত ভাইৰেল হৈছে বা অসমৰ মানুহে চিনি পাইছে তো আপোনাৰ কেনেকুৱা লাগিছে আপোনাৰ অনুভৱটো কেনেকুৱা লাগিছে মানে? এতিয়া বৰ্তমানটো ভাইৰেল লাগিছে এতিয়া এতিয়া যিখিনি এতিয়া অনুষ্ঠান চলি আছে বৰ্তমান বিশেষ আমি নাজানো এইবিলাক উমেশৰ লগত আৰু ইয়াত যিবিলাক লগৰীয়া আছে সিহঁতৰ লগত তাক মানে সহায় কৰি পেলাই আগুৱাই পেলাই হৈ গৈছে তাকে মই কৈছোঁ। হয় ঠিক আছে বাৰু এতিয়া ভাইটি কাষলৈ যাবলৈ চেষ্টা কৰিম। ভাইটি তোমাৰ কেনেকুৱা লাগিছে তোমাৰ দাদা আজি অসমৰ সকলো মানুহে চিনি পাইছে তো তোমাক মানে কেনেকুৱা লাগিছে অনুভৱটো কেনেকুৱা লাগিছে? অনুভৱটো ভাল লাগিছে। ভাল লাগিছে ন? অঁ এতিয়া তোমাৰ দাদা যেনেকৈ আজি অসমৰ মানুহে চিনি পাইছে তেনেকৈ তুমি এদিন তেনেকৈ ভাল মানুহ হ'বা যেতিয়া অসমৰ মানুহে চিনি পাব চেষ্টা কৰিবা ন? এতিয়া তুমি কি পঢ়ি আছা? 6ত। তুমি ক্লাছ 6ত পঢ়ি আছা? ঠিক আছে তুমি ভালকৈ পঢ়িবা দেই। আপুনি কেনেকুৱা লাগিছে আপোনাৰ মনোভাৱটো? মোৰ মনটো ভালে লাগিছে দিয়ক। ভালে লাগিছে হয়। ভৱিষ্যতে যেন তেওঁ সুখী হয় তাকে কামনা কৰিছোঁ। হয় এতিয়া আপোনাৰ নামটো? মোৰ নামটো শ্ৰী সুশীলা বৰা। হয় তোমাৰ নামটো কি আছিলে? নমস্কাৰ, মোৰ নাম শ্ৰী দীনেশ বৰা। আৰু আপোনাৰ নামটো? ঠিক আছে বাৰু তো আপোনালোকে গম পাইছে তেওঁলোকক সকলো আপোনালোকক পৰিচয় কৰাই দিলোঁ। ভিডিঅ'টি চাই কেনে পালে সকলোৱে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু লগতে যদি চেনেলটোলৈ আহি পেলাই এতিয়াও যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে বেল আইকনটো দবাবলৈ একেবাৰে নাপাহৰিব। তে আজিলৈ ধন্যবাদ। জয় আই অসম।